নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' পোনপ্ৰথমতে আজি মই অকণমান ওলাই আহি আপোনালোকৰ বহুতে কমেণ্ট কৰি আছে, দাদা আমাৰ ফাইনেল আছাম পুলিচ ABUB কাট-অফ লিষ্টখন বনাই দিয়ক বুলি বহুতে কমেণ্ট কৰি আছে দাদা এনেকৈ। তো মই ভাবিলোঁ যে তাৰ ওপৰতো মই বহুতবাৰে ভিডিঅ' বনালোঁ, তো তাৰে ওপৰতো বহুতেই কমেণ্ট বেছিকৈ আহিছে। তো এইটো কাৰণে মই ভাবিলোঁ যে এটা আপোনালোকে ভিডিঅ'টো ৰিপিট কৰি চাবাগে যদি বুজি পোৱা নাই, যদি বুজি পালে আপোনালোকে নিশ্চয় গমেই পায়। তো কেইটামান মই বহুতে কমেণ্ট কৰি আছে, দাদা মোৰ এনেকুৱা আমাৰ কনষ্টেবল গ্ৰেড 3 বিষয়ে অকণমান কৈ দিব বুলি। তো আপুনি এটা যেতিয়া আপোনাৰ কনষ্টেবল গ্ৰেড 3 এডভাৰটাইজমেণ্ট ন'টিচ ওলাইছিলে, তো তাতে আপুনি গৈ চাব, এডভাৰটাইজমেণ্ট ন'টিচখনত লিখা আছে চব আমাৰ NCC যোনখন C চাৰ্টিফিকেট তাত 5 মাৰ্ক পাব, আৰু যোনখন B চাৰ্টিফিকেট এইটো উল্লেখ কৰা নাই, হ'লেও আপোনাৰ 3 মাৰ্ক পাব। আৰু এই চাৰ্টিফিকেটটো আপোনাৰ থাকিলে মাৰ্ক নাপাব, কাৰণ এই তাত আমাক কোৱালিফাই কৰিবলৈ সেই চাৰ্টিফিকেট বিচাৰিছে। তো তাকে তো আৰু লগতে আমাৰ আছাম পুলিচ ABUB যোনখন ABUB 23,16 পোষ্টৰ ভিতৰত আমাৰ বহুতে কমেণ্ট কৰি আছে, দাদা আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত কিমান যাব পাৰে, বা শিৱসাগৰ ডিষ্ট্ৰিক্টত কিমান যাব পাৰে, মই লখিমপুৰ ডিষ্ট্ৰিক্টত কিমান যাব পাৰে, এনেকুৱাকৈ বহুতে কমেণ্ট কৰি আছে দাদা ফাইনেল কাট-অফটো দিব বুলি। তো বহুতে মোক তাৰপাছত মই ইউটিউবত এটা টুইট এটা দিছিলোঁ, তাতে 1000 ওপৰত এটা বুট দিছে। তো তাতে 43% আমাৰ মই চাইছোঁগৈ 43% 25-ৰ পৰা 30-ৰ ভিতৰত মই এটা মাৰ্ক দিছিলোঁ। তো তাতে বেছিভাগে ক্লিক কৰিছে বা তাতেই বেছিভাগে পাইছে। মই আৰু 30-ৰ পৰা 35-ৰ ভিতৰত মই কিমান পাইছোঁ, 25% পাইছোঁ, বাকীখিনি এনেকৈ অকণমান পাইছোঁ, 8%, 12% এনেকৈ পাইছোঁ। চ' মই ভাবোঁ যে আপোনাৰ যদি URত আমাৰ যাব পাৰে 30 ওপৰতখিনি, তো আপুনি যদি 30-ৰ ভিতৰত পাইছে বা আপুনি 28, 29, 30 ইমান পাইছে, আপোনাৰ নিশ্চয় অহাটো চান্স এটা আছে। মই গ্যাৰাণ্টি দিব পাৰোঁ, 100% গ্যাৰাণ্টি দিব পাৰোঁ। আপোনাৰ যদি 25-ৰ পৰা আপুনি 30-ৰ ভিতৰত মাৰ্ক পাইছে, আপুনি নিশ্চয় আপোনাৰ আহিব। মই 100% আপোনাক মই গ্যাৰাণ্টি দিব পাৰোঁ। আৰু বহুতে এটা বেলেগ ধৰণৰ ভিডিঅ' বনাই আছে, ইমান কাট-অফ কমকৈ যাব পাৰে বা ইমান কাট-অফ হাইকৈ নাযাব পাৰে বুলি বহুতে। তো মই ভাবোঁ যে কিছুমানৰ আপোনালোকে নিশ্চয় শুনিছে। চ' কিছুমানে যোনখন আমাৰ কুৱেশ্যন বুকলেট নাম্বাৰ, তো তাতে আপোনালোকৰ ঘৰখনত এটা ঘৰ বেছ কম আছিলে, তো তাতে কিছুমানে তাক দাগ দি পিনি কিছুমান তাত ভিতৰত গোল চিন দিছে, কিছুমানে দিয়াও নাই, কিছুমান কুৱেশ্যন বুকলেট নাম্বাৰো লিখিবলৈ পাহৰি গৈছে। তো এইখিনি মই মিলাই এটা মই আপোনালোকৰ লগত এনালাইজ কৰি মই ভিডিঅ'টো বনাই দিছোঁ। কাৰণ বহুতে এটা ভিডিঅ' বনাবলৈ মানুহে বহুত এটা চবফালে চাৰিওফালে চাব লাগিব, আৰু কাৰণ এটা ভিডিঅ' বনাবলৈ এনেই উল্টা পুল্টাকৈ বনাই ভিডিঅ'টো লাভ নাই। মই ভাবোঁ যে এটা ভিডিঅ' বনাবলৈ এটা বহুত মই এনালাইচিছ কৰি পিনি বনাওঁ, কাৰণ মই প্ৰত্যেকটো ভিডিঅ'ত এটা কনচেপ্ট এটা কওঁ, বা মই প্ৰত্যেকটো ভিডিঅ'ত এটা মই আপোনালোকৰ এটা যিকোনো প্ৰকাৰ এটা ফিক্স মই ৰেট দিব পাৰোঁ, বা ইমানৰ পৰা আমাৰ কাট-অফ যাব পাৰে, বা ইমানৰ পৰা আমাৰ বস্তুটো হৈছে। তো চবৰে হয়তো যোনখিনি কেণ্ডিডেটে হয়তো এক্সাম দিছে বা ABUB এটেণ্ড কৰিছে, বা সকলো ধৰণৰ আমাৰ ফায়াৰ ব্ৰিগেডে হওক বা APR হওক, চ' সকলোৱে গম পায় এইবিলাকত কম কাট-অফ গৈছে। তো এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই নেক্সট ভিডিঅ'ত লগ পাম।